কিন্তু মানে ইমানো আৰ্টিফিচিয়েল ভাল নহয় মানে কি হয় বেছিতকৈ বেছি 15 দিনত মানে খেতি চাফা মানে ধৰি লওক কথাটো এনেকুৱা আগতে যিটো কাম কৰিবলৈ মানুহৰ 3 মাহ সময় লাগিছিল হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সকলোৰে ভাল হওক তো গাইজ এতিয়া আহিলোঁ অলপ পথাৰলৈ ওলাই যিহেতু কাম বন শেষ হৈছে তো গা পা ধুই ভাত পানী খাই মানে গা ধোৱা অলপ দেৰি হ'ল তো এতিয়াতো প্ৰায় 4টা বাজিবৰে হ'ল অলপ দেৰি হ'ল গা পা ধুই তো ভাত খাই আহিলোঁ তো বোলো বহুত দিনৰ মূৰত আহিছোঁ পথাৰলৈ ওলাই বহুত দিনৰ মূৰত মানে তেনেকৈ নহয় সেইটো মানে কাম বন শেষ কৰি আজি মানে পথাৰলৈ ওলাই আহিছোঁ তো এবাৰ মানে পথাৰখন চাই যাওঁ কেনেকুৱা তো এতিয়া মেইন কথাটো হ'ল সৌ সিদিনালৈকে আপোনালোকে এই পথাৰখন দেখিছিলে যে পথাৰখনত মই এটা ভিডিঅ' বনাইছিলোঁ যে ধানবিলাক পকিব ধৰিছে বা ধান পকিছে তেনেকুৱা ধৰণৰ আজি কেইদিনমানৰ ভিতৰত 10-15 দিনৰ ভিতৰতে ধান চান কাটি একদম চাফা চাওক পথাৰত এটা ধান নাই নৰা আছে ধান চান নিউ চাফা তো ফাইনেলি মানে আমাৰ ধান চান কঢ়িয়াই হৈ গ'ল আৰু প্ৰায়খিনি মানুহৰ হৈ গ'ল তো ক'ৰবাত এজন দুজন মানুহৰ বাকী আছে মানে প্ৰায় মানুহখিনিৰ হৈ গ'ল তো এবাৰ কামবিলাক মানে আজিকালিতো যন্ত্ৰপাতি অলপ মানে কামবিলাক ফাষ্ট হৈ গ'ল একদম কি ক'ব আৰু ক'ৰবাত এজন দুজন মানুহৰ বাকী আছে তো বেছি দিন নহয় 10 দিনৰ ভিতৰত কাটি এসপ্তাহৰ ভিতৰত নি কৰি চাফা আমাৰ প্ৰায় আজিৰ পৰা 4 দিনমান আগত ধান টানি হৈ গ'ল 4 দিন মানে আজি কিমান আজিতো ডিচেম্বৰৰ 13 তাৰিখ আমাৰ 10 তাৰিখে আমাৰ 9 তাৰিখে হৈ গ'ল নি 10 তাৰিখে মেডিচিন মাৰিলোঁ ধুনীয়াকৈ একদম মানে 10 তাৰিখে এইখিনি কাম শেষ হ'ল এতিয়া আছে মৰণাৰ কামটো বাকী আছে তো মৰণা কেইদিনমান পিছত লাহে লাহে মাৰি থাকিম একো নাই বাকী এইখনেই আছিলে আমাৰ পথাৰখন চাওক মই এবাৰ বেক কেমেৰাত দেখাই দিওঁ তো এইখনে হৈছে একদম মানে খালী পথাৰ আপোনালোকে দেখা পাব তো চাই লওক এয়া দেখিছে এই পথাৰখনতে আপোনালোকে কেইদিনমান আগত ধান দেখিছিলে সেউজীয়া ধানবিলাক দেখা পাইছিলে আৰু আজি চাওক সেইখন পথাৰ মানে এনেকৈ একদম নৰা উদং মানে হৈ পৰি আছে কি ক'ম Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. এইখিনি আছিলে আমাৰ খেতি মোৰ পিছফালে আপোনালোকে যিখিনি দেখা পাইছে এইটো হৈছে আমাৰ মানে মাটি আমি খেতি কৰিছোঁ এইখিনি তো ধান নি হৈ গ'ল আৰু মোৰ আগফালে আছে পুখুৰী এইটো এই পুখুৰীটো দেখাই দিছোঁ ইয়াতে মানে আমি কি কৰোঁ ইয়াতে একচুৱেলি কি কৰোঁ গৰু গাইবিলাক মানে পানী খোৱা এতিয়াতো ধান নি হৈ গ'ল তো এতিয়াৰ পৰা ইয়াতে মানে গৰু গাই আমি বুলিয়ে নহয় চব মানুহে ইয়াতে গৰু গাই পানী খোৱা ষ্টাৰ্ট কৰিছে আৰু এইটো আছিলে আমাৰ মাটি দেখাই দিছোঁ আপোনালোকক এইটো এই গছজোপা দেখিছে ইয়াৰ আগত আৰু এটা মাথাৰি আছে মই আছোঁ মানে এতিয়া একদম পুৰা পথাৰৰ মাজত আৰু এইফালেতো একদম মানে ঘৰলৈকে মানে ঘৰৰ পৰা একদম এই দুখনলৈকে আছে তো এয়া কেইদিনমান আগত দেখিলে পথাৰখনত কি ধুনীয়া ধান চান ফুলি আছে আজি দেখিছে পথাৰখন একদম খালী একদম পুৰা খালী হৈ গ'ল এতিয়াতো বাৰিষালৈকে একদম এনেকৈ খালী হৈ থাকিব বাৰিষাৰ পিছত দেখা যাব কি হয় তো এইফালে আমি ধানটো পৰা এইফালৰ পৰা আনিছোঁ এয়া দেখিছে আপোনালোকে নিশ্চয় ট্ৰেক্টৰৰ লিকটো এইফালে একদম মানে ধান নিয়া হৈছে এইকেইদিন মানে কি হ'ল একদম মানে এনেকুৱা হ'ল মানে একচুৱেলি কামৰ সময়ত মানে গাড়ীবিলাক পোৱা নাযায় ট্ৰেক্টৰবিলাক বিজি হৈ থাকে বেলেগ কামত সেইকাৰণে মানে দুদিনৰ কাম এদিনত কৰিবলগীয়া হ'ল মানে গাড়ী মাজতে নাহে যেতিয়া আহে মানে কোনো এৰি নিদিয়ে আমি এৰি দিয়া নাই আহিছে একদম ডেইলি ৰাতিলৈকে কাম চলিছে মানে 2 দিনৰ কামটো এদিনত সেইকাৰণে মানে অলপ সোনকালে নি হৈ গ'ল মানে আকৌ ট্ৰেক্টৰখন যদি এৰি দিওঁ আকৌ গুচি যাব কেতিয়া আহিব ঠিক নাই ধানখিনি এনেকৈ পথাৰত লৈ থাকিবলৈ মানে অলপ দিগদাৰ হয় কাৰণ গৰু ছাগলী কথা থাকে ন তো মানুহে গৰুবিলাক এৰি দিয়ে বা লাহে মানে তেনেকুৱা অলপ প্ৰব্লেম সেইটো কাৰণে সোনকালে নি চাফা কৰি দিলোঁ আৰু এতিয়া মানে গা বিষ কমাই নাই 3 দিন মানে হ'ল ধান টানি শেষ হোৱাৰ তো এতিয়ালৈকে গা বিষ কমাই নাই গা বিষাই আছে তো মানে পুৰা কামত লাগি আছিলোঁ সেইটো কাৰণে মানে ভিডিঅ' দিব পৰা নাই
এতিয়া লাহে লাহে কাম বনৰ পৰা আজৰি হৈছোঁ যেতিয়া মাজে মাজে ভিডিঅ'বিলাক দি থাকিম আপোনালোকে চাই থাকক আৰু সেইটোৱেই নিশ্চয় আপোনালোকে আমাৰ পথাৰখন দেখা পালে তো এই আছিলে পথাৰৰ মনোমোহা দৃশ্য মোৰ আগফালে গৰু গাইকেইটা আছে ধুনীয়াকৈ পানী চানী খুৱাই দি থৈ গৈছে দুপৰীয়া এতিয়া মই গা পা ধুই মানে আকৌ ওলাই আহিলোঁ এইটো এটা গৰু আপোনালোকে দেখা পাইছে এই আগত আছে তো এইফালে আছে গৰু এইফালেও আছে আৰু একচুৱেলি মানে কিছুমান মানুহৰ এতিয়ালৈকে ধান টানি হোৱা নাই মানে তেওঁলোকে মানে সময় তেনেকৈ গাড়ী পোৱা নাছিল বা কিছুমানে বহুত মানে খেতি কৰেতো তো সিহঁতৰ অলপ চলপ বাকী আছে মানে প্ৰায় 85 মানে 90% মানুহৰ নি হৈ গ'ল অনলি 10% মানুহৰ বাকী আছে মই দেখাই দিছোঁ মোৰ আগত মানে এখন গাড়ী লুট হৈ আছে তো সেইখন মই আপোনালোকে জুম কৰি দেখাই দিছোঁ আপোনালোকে চাই লওক এইখন নিশ্চয় দেখা পাইছে এয়া চাওক এইখন গাড়ী লুট কৰি থকা হৈছে এয়া বহুত দূৰত জুম কৰিছোঁ যে ফাটি গ'ল এইখন আৰু এইফালে কিছুমান মানুহৰ ধান গোটাই থোৱা আছে এই আপোনালোকে কোলা গৰুটো সিফালে দেখা পাইছে চাগে তে ধান গোটাই থোৱা আছে তো এইখনেই আছিলে পথাৰখন আৰু একচুৱেলি তেনেকৈ মানে ক'ৰবাত ট্ৰেক্টৰ লুট চলি আছে এনেকুৱাই মানে কাম বন চলি থাকিব এতিয়া মানুহৰ যিহেতু খেতিৰ কামটো শেষ হ'ল মানে মৰণাটো বাকী আছে মৰণাটো শেষ হ'লে বেলেগ বেলেগ কামত মানুহবিলাক লাগি যাব তো সেইবিলাকেই মানে ধৰি লওক কথাটো এনেকুৱা আগতে যিটো কাম কৰিবলৈ মানুহৰ 3 মাহ সময় লাগিছিলে 2 মাহ 3 মাহ সময় লাগিছিলে আজিকালি মানে মানুহৰ সেইটো কাম কৰিবলৈ 15 দিনতে হৈ যায় মানে কেনেকৈ মই আপোনালোকক বুজাই দিছোঁ চাওক আগতে যেতিয়া মানে আমি সৰু আছিলোঁ তেতিয়া আমাৰ দেউতাহঁতে গৰুৰে হাল মাৰিছিলে কিছুমান মানুহে 4 হাল গৰু কিছুমানৰ এহাল কিছুমানৰ 2 হাল মানে তেনেকৈ হাল মাৰিছিলে তো মাটি গৰুৰে মাটি চহাই হাল মাৰি তেনেকৈ ধান ৰুই মানে খেতিটো হোৱালে মানে খেতিটো শেষ কৰিবলৈ মানুহৰ প্ৰায় 2-3 মাহ 3 মাহটো অলপ বেছি হৈ গ'ল 3 মাহ নালাগে কিন্তু কণ্টিনিউ 2 মাহ লাগেই তো আজিকালি মানুহে দেৰিকৈ নামে পথাৰত তো এদিনতে একদম ট্ৰেক্টৰ লৈ আহে আনি একদম হাল মাৰে পুৰা চাফা 2 দিনতে আলি চালি কাটি চাফা আকৌ আনে আকৌ একচাহ মাৰি তাৰপিছত আলি দি দিয়ে তাৰপিছত লাষ্ট আৰু এচাহ মাৰি দিয়ে মাৰি একদম মানুহ লগাই ৰুই কৰি একদম মানে কি হয় বেছিতকৈ বেছি 15 দিনত মানে খেতি চাফা তো যেতিয়া আমি সৰু আছিলোঁ ন তেতিয়া আমিতো সৰুৰ পৰাই খেতিয়ে কৰোঁ তো সৰু আছিলোঁ ন তেতিয়া একদম কণ্টিনিউ আমি একেলগে 2 মাহ পথাৰত কাম কৰোঁ 1.5 মাহ 2 মাহ কাম কৰোঁ তো এতিয়া সেই কামটো 10 দিন 12 দিন হাইষ্ট 15 দিন মানুহে মানে কামবিলাক একদম পুৰা একদম চাফা কৰি দিয়ে মানে তো সেইবিলাকে মানে বহুতখিনি সুবিধা হৈছে কিন্তু মানে ইমানো আৰ্টিফিচিয়েল ভাল নহয় তো কিছুমান কাম মানে মানুহে কৰিব লাগে এতিয়া সব যদি মানুহ দিয়ে কৰায় আপোনাৰ নিজৰ থাকিব কি ট্ৰেক্টৰটো হালো ট্ৰেক্টৰ মানে সেইটো ঠিকে আছে যিমানখিনি পাৰে আপুনি নিজে কৰক যিখিনি নোৱাৰে ন সেইখিনি মানুহ চানুহ লগাওক একো কথা নাই তো তেনেকৈ মানে চলিব লাগে মানে বেছি আৰ্টিফিচিয়েল হোৱাটো বেয়া মানে কিছুমান মানুহ দেখিছোঁ এনেকুৱা যে একদম মানে হাল বোৱাৰ পৰা আৰম্ভ কৰি ৰোৱাৰ পৰা আৰম্ভ কৰি আলি কাণ কাটা আলি দিয়ালৈকে কঠীয়া তোলা একদম হেৰি কৰালৈকে আনকি সাৰ মৰুৱালৈকে ধান কটোৱা ধান বান্ধা ধান নিয়ালৈকে একদম মানে চোতালত মানে মৰণা দিয়ালৈকে মানে সব মানুহে কৰে তাৰপিছত শেষত দেখিব একো নাথাকে মানে তেনেকুৱা সময়ত যিমানখিনি পৰা যায় নিজে কৰিব লাগে তাৰপিছত শেষত আপুনি যিখিনি নোৱাৰে ন সেইখিনি মানুহ দি কৰক একো নাই তো তেনেকৈ মানে কৰিব লাগে আৰু সেইটোৱেই মানে মোৰ ক'ব লগাখিনি মই ক'লোঁ আৰু বাকী একো নাজানো আৰু শেষত এটা কথাই কওঁ যে আপোনালোকৰ ধান টানি হ'লনে নাই বা ধান কাটিটো চবৰে হ'ল নিশ্চয় চাগে কাটি হ'ল ধান ঘৰত কঢ়িয়া হ'লনে নাই মানে ধান টানি হ'লনে নাই বা কিছুমানে মৰণাও দিছে আৰু যদিহে আপোনালোকে খেতি কৰিছে বা আপোনালোকৰ ধান চান কঢ়িয়া হৈ গ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিমান আগবাঢ়িল কি কথা বহুত বেছি ভাল লাগিব খেতি কৰে নকৰে সেইটোও জনাব আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল I don't wanna waste what's left. The storms we chase are leading us.